সদতা অসম ছাত্ৰ সন্থাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আটাচুৰ এই প্ৰতিবাদী কাৰ্যসূচী জয়নগৰৰ আটাচুৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিওৱা হয় প্ৰতিবাদী সমদলটোৱে ঘেৰাও কৰিব দিছপুৰ ইতিমধ্যে ঘেৰাও কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আহোম সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰে আমি স্পষ্টভাৱে চৰকাৰক বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতলোকে পৰিস্থিতি প্ৰদান কৰিছিল অসমৰ ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম কিন্তু তেখেতলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা নাই কেৱল মাত্ৰ ৰাজনৈতিক কথা বতৰাবিলাকৰ মাজত এই কথাবিলাক ৰাখিছে সেইকাৰণে আজি ৰাজপথলৈ আমি ওলাই আহিছোঁ আৰু আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ চৰকাৰে কাণ্ড কামে ৰাজনৈতিক বাতুলামি মাজত ৰাখিছে সেইকাৰণে আমি সজাগৰ সচেতন হৈ আহোম মানুহক আমি সজাগৰ সচেতন কৰিব বিচাৰিছোঁ যে যি পৰ্যন্ত অসমৰ ছটা জনজাতিৰ মৰ্যাদা নিদিব সেই পৰ্যন্ত অসমৰ জীৱনৰ সম্পত্তি নিৰাপত্তা নহ'ব আমাক আৰু বুৰ্বক বনাব নোৱাৰে ২৬ যদি আমাক এটা সঠিক সিদ্ধান্ত নিদিয়ে গতিকে এইখন চৰকাৰৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধৰে আমি থিয় দিম গোটেই আমি এইটো কথা জনাব বিচাৰিছে আমি যিহেতু খিলঞ্জীয়া লোকসকলক ভূমি উত্তৰাধিকাৰ প্ৰদান কৰিবৰ কাৰণে দীৰ্ঘদিন আন্দোলন কৰাৰ লগতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী কৰি আহিছোঁ গতিকে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যদি আমাৰ খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰে তেতিয়াহ'লে অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাৰ লগতে আমাৰ অসমখনক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক তেতিয়া সকলো ইয়াত সমস্যা সমাধান হ'ব গোটেই প্ৰক্ৰিয়াটো আচলতে ৰাজনৈতিক চক্ৰান্ত এটা কথা ঠিক যে আমাৰ যদি জনজাতিকৰণ ২৬ আগত নহয় তেতিয়াহ'লে আমি জংগী আন্দোলন ঘোষণা কৰি থৈছোঁ জংগী আন্দোলন হ'ব এটা কথা আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে জনাটো উচিত যে আমাৰ উজনিত ইতিমধ্যে আমি তাৰ প্ৰত্যুত্তৰ দি থৈছোঁ গতিকে অহা বিধানসভা ইলেকশ্যনত যদি আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকে বা স্বায়ত্তশাসন আহোমক নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন ঘোষণা কৰিম অধিকাৰ জনজাতিকৰণৰ দাবীৰে আমি দীৰ্ঘদিনীয়া এটা আন্দোলন কৰি আছোঁ এই আন্দোলনৰ প্ৰত্যেকখন চৰকাৰে কেৱল নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত এই বিলখন উত্থাপন কৰাৰ পিছতো কিন্তু লোকসভাত গৃহীত নহ'ল আৰু বৰ্তমান সময়তো মুখ্যমন্ত্ৰী মহোদয়ৰ অধীনত যদি এক আলোচনাৰ প্ৰক্ৰিয়া টাইমসকলৰ জনজাতিকৰণৰ কাৰণে যি দাবী উত্থাপন কৰে এই দাবী সদনত উত্থাপন কৰাৰ যি ব্যৱস্থা কৰা হৈছিল কিন্তু এইবাৰো আমি একে এটা প্ৰক্ৰিয়া আগবঢ়াত দেখিবলৈ পাইছোঁ যে কেৱল নিৰ্বাচনী ইছ্যু হিচাপে কেৱল জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে আৰু ২০২৬ নিৰ্বাচনৰ সময়ত চৰকাৰ যে হল ঠেকত পৰিব ই নিশ্চিত হৈ পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত